নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আজি পুনৰ 250 কোটি টকা ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই সেপ্টেম্বৰ মাহতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ললে 1250 কোটি টকা ঋণ পুনৰবাৰ কৈছো যোৱা 17 সেপ্টেম্বৰত 1000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ইয়াৰ পিছত আজি পুনৰ 250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত যিমানে আঁচনিৰ সংখ্যা বৃদ্ধি পাইছে যিমানে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে হিমানে ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ আজি পুনৰ 250 কোটি টকাৰ ঋণ ললে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 17 সেপ্টেম্বৰতো হিমন্ত চৰকাৰে একেদিনাই 500 কোটি টকাকৈ 1000 কোটি টকাৰ ঋণ লৈছিল এক সপ্তাহৰ ভিতৰত 1250 কোটি টকা ঋণ ললে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একে মাহতে তিনিবাৰকৈ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পূৰ্বেও যোৱা আগষ্ট মাহত 2000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 7 আগষ্টত 1000 কোটি টকা ঋণ লোৱাৰ পিছত 27 আগষ্টতো 1000 কোটি টকা ঋণ লৈছিল হিমন্ত চৰকাৰে 1,57,000 কোটি টকাৰে ধাৰুৱা হৈ আছে ৰাজ্য চৰকাৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত বিত্তীয় বৰ্ষত হিমন্ত চৰকাৰে প্ৰায় 20,000 কোটি টকাৰ ঋণ লৈছিল চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত চৰকাৰে এই পৰ্যন্ত ললে প্ৰায় 7,000 কোটি টকাৰ ঋণ চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1000 কোটি টকা ঋণ 30 এপ্ৰিলত লৈছিল 1000 কোটি টকা ঋণ সমান্তৰালকৈ 28 মেত লৈছিল 1000 কোটি টকা 8 জুনত লৈছিল 634 কোটি টকা 23 জুলাইত লৈছিল 1000 কোটি টকা 7 আগষ্টত 1000 কোটি টকা ঋণ লোৱাৰ পিছত 27 আগষ্টতো 1000 কোটি টকা ঋণ লৈছিল অৰ্থাৎ আগষ্ট মাহত 2000 কোটি টকা ঋণ লবলৈ বাধ্য হৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু 17 সেপ্টেম্বৰত 1000 কোটি টকা ঋণ আৰু আজি 250 কোটি টকা ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰ্থাৎ সেপ্টেম্বৰ মাহত 1250 কোটি টকা ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰী সৃষ্টি আনফালে ধাৰত ককবকাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে হিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ একমাত্ৰ অৰুণোদয় হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে প্ৰতি মাহে হিমন্ত চৰকাৰে খৰচ কৰি আছে প্ৰায় 384 কোটিতকৈ অধিক টকা যিমানে হিতাধিকাৰী বাঢ়িব হিমানে বৃদ্ধি পাব খৰচো ধাৰৰ বুজা লৈ মুখত ডাঙৰ কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আনহাতে বিভিন্ন হিমন্ত চৰকাৰক ক্ষুদ্ধাৰ সমালোচনা কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা কোৱা হৈছে যে বৰ্তমান সময়ত অসমত কোনোবা এটা শিশু জন্ম হলে 40,000 টকাৰ ধাৰ লৈ জন্ম হ'ব লগা হয় এনেধৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষুদ্ধাৰ সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আৰু সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকে পুনৰবাৰ কৈছো 1250 কোটি টকাৰ ধাৰ লৈছে সেপ্টেম্বৰ মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 17 সেপ্টেম্বৰত 1000 কোটি আৰু আজি 250 কোটি টকাৰ ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1000 কোটি টকা 30 এপ্ৰিলত লৈছিল 1000 কোটি টকা 28 মেত লৈছিল 1000 কোটি টকা 8 জুনত লৈছিল 634 কোটি টকা 23 জুলাইত লৈছিল 1000 কোটি টকা 7 আগষ্টত 1000 কোটি টকা ঋণ লোৱাৰ পিছত 27 আগষ্টতো 1000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু অৰ্থাৎ যদি আমি চাওঁ তেনেহলে চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত চৰকাৰে এই পৰ্যন্ত ললে প্ৰায় 7,000 কোটি টকা ঋণ ধাৰ লৈ তত পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ আঁচনিৰ ধন দিবৰ বাবে কেৱল মাত্ৰ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে
এনেধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কাৰণ যদি ধাৰ নলয় তেনেহলে ৰাজ্য চলাব নোৱাৰে, যদি ধাৰ নলয় তেনেহলে হিতাধিকাৰীক ধন দিব নোৱাৰে, আঁচনিৰ নামত ধন খৰচ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুখেৰে যিমানেই ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয়, ডাঙৰ ডাঙৰ ভাষণ নিদিয়ক কিয়, কিন্তু ধাৰ নললে অচল হৈ পৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ ভাষ্য আমাৰ লগত আছে। কি কৈছে শুনো আহক। আজিৰ দিনটোত অসমৰ অৱস্থা কি পৰ্যায়লৈকে গৈছে? এহাতেদি ভাৰতবৰ্ষৰ 5খন দুখীয়া ৰাজ্যৰ ভিতৰত শেষ 5 নম্বৰ স্থানত অসম উপনীত হৈছে, অৰ্থাৎ শেষৰ ফালৰ পৰা 5 নম্বৰ। আৰু অন্য হাতেদি আজিৰ দিনটোত অসমৰ 1,90,000 কোটি টকা ধাৰ। এটা শিশু যদি জন্ম হৈছে আজিৰ দিনটোত কোনোবা এখন চিকিৎসালয়ত, তেতিয়াহ'লে সেই শিশুটিয়ে 42,000 টকা মূৰৰ ওপৰত ধাৰ লৈ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ যে আহি থকা 24 ছেপ্টেম্বৰৰ দিনা পুনৰ 250 কোটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে। এঘৰ মানুহে যদি ধাৰ লৈ পৰিয়াল পোহপাল দিয়ে আৰু সেই পৰিয়ালটোৰ ভৱিষ্যত কি হ'ব পাৰে? ভৱিষ্যতৰ দিনত মাটি বাৰী বিক্ৰী কৰিহে ধাৰ মাৰিব লাগিব, সোণৰ অলংকাৰ বিক্ৰী কৰি ধাৰ মাৰিব লাগিব, নতুবা পৰিয়ালসমূহ ক'ৰবাত বন্ধকত থাকিব লাগিব। ঠিক তেনেকৈ অসমখনে ইমান সম্ভাৱনা থকাৰ পাছতো, ইমান সম্পদশালী ৰাজ্য হোৱাৰ পাছতো, অসমত ইমান মানৱ সম্পদ থকাৰ পাছতো কেৱল আৰু কেৱল অনভিজ্ঞতা, অদক্ষতা, অকৰ্মণ্যতাৰ কাৰণে ধাৰ লৈ পৰিয়াল চলাই এটা পৰিয়াল যেনেকৈ ভৱিষ্যতৰ দিনত উচন হৈ যায়, ঠিক তেনেকৈ অসমৰ ৰাইজক বন্ধকত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু আঁচনিৰ চমক, কেৱল নিজকে জাহিৰ কৰাৰ স্বাৰ্থত আমাক কোন দিশলৈ লৈ গৈ আছে এই ধাৰৰ পৰিমাণবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰো লগত কথা নপতাকৈ, অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ অসমৰ সম্পদবিলাক এহাতেদি বিক্ৰী কৰিছে, অন্য হাতেদি ধাৰৰ ওপৰত ধাৰ লৈ আমাক অন্ধকাৰ ভৱিষ্যতৰ ফাললৈ ঠেলি দিছে। আহি থাকিবলগীয়া দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা গাদীৰ পৰা ক্ষমতাচ্যুত হ'ব, হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী আসনৰ পৰা ক্ষমতাচ্যুত হ'ব, তাৰ পাছত যিখন নতুন চৰকাৰ হ'ব, সেই চৰকাৰখনে কেনেকৈ ৰাজ্য চলাব? বা আহি থাকিবলগীয়া দিনত আজি আমাৰ 40 লাখ নিবনুৱাই কি কৰিব? আজি না বেংকে ঋণ দিব পাৰিব, না আমাক চাকৰি এটা দিব পাৰিব, না আমি সংস্থাপনৰ কাৰণে কিবা কৰিব পাৰিম, না নিজাকৈ আমি কিবা কৰিব পাৰিম। চৰকাৰখনৰ দায়িত্ব কি আছিলে? যে উৎপাদনমুখী কাম কাজত কনচেনট্ৰেট কৰা, উৎপাদনমুখী কাম কাজত মনোনিৱেশ কৰা, যাতে আমি জাতীয় অৰ্থনীতি সুদৃঢ় হয় আৰু জাতীয় অৰ্থনীতি শক্তিশালী হৈ যাতে অসমে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আত্মনিৰ্ভৰ এখন ৰাজ্য হয়। কিন্তু ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছিল, বহুত বিভিন্ন কথা কৈছিল। ঠিক তেনেকৈ অসম চৰকাৰৰ আত্মনিৰ্ভৰশীলতাৰ কাৰণে বেলেগ এখন ছবি দেখুৱাইছিলে, কিন্তু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উৎপাদনশীল তেওঁৰ কাৰ্যকালত কি কৰিলে ক'ব পাৰিবনে? ধাৰ লোৱাৰ বাদে উপাৰ্জনমুখী কি কাম কৰিলে অসম চৰকাৰে ক'ব পাৰিবনে? একো নাই, শূন্য, কেৱল এটা শূন্য, যাৰ কাৰণে আজি ভয়াৱহ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ। গতিকে অসমবাসী ৰাইজক এই যে ধাৰ লৈ এটা সপ্তাহত শেহতীয়াকৈ যে 750 কোটি টকা ধাৰ লৈছে, এই ধাৰ ক'ৰ পৰা মাৰিব? যিবিলাক ধাৰ ইতিমধ্যে 10 বছৰৰ কাৰণে লৈছিলে, সেই ধাৰসমূহ এতিয়া আগন্তুক এবছৰ বা 2 বছৰ পাছৰ পৰা তেওঁলোকে ধাৰ মাৰিবলৈ আৰম্ভ কৰিব লাগিব। অৰ্থাৎ কিমান মূল্য বৃদ্ধি হ'ব আপোনালোকে এবাৰ ভাবক। আজিৰ দিনটোত কেনেকুৱা ফাইনৰ নামত আতংক চলাইছে, ৱাইন কেনেকুৱা ধৰণে সুলভ কৰি দিয়া হৈছে, ফাইন আৰু ৱাইনৰ চৰকাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু অন্য হাতেদি আপোনালোকে চাওক, চবফালে টেক্স, কৰ, কাটল, মূল্য বৃদ্ধি। গতিকে কেনেকুৱা এটা ভয়াৱহ দিনলৈ আমি গৈ আছোঁ, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু আমি এই সময়তে এই কথা বতৰাবিলাক অনুভৱ কৰি যদি চৰকাৰৰ বিৰুদ্ধে মাত নিদিওঁ আৰু এই চৰকাৰখনক যদি আমি অতি সোনকালে ক্ষমতাচ্যুত নকৰোঁ, তেতিয়াহ'লে আমি ভয়াৱহ দিনৰ ফালে গৈ আছোঁ। এই কথাটো হয়, আপোনালোকে নিশ্চয় গম পাইছে যে বিজেপি চৰকাৰ অহাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ যিটো অৰ্থনৈতিক যিটো অৱস্থা, এই অৱস্থাটো একেবাৰে নিম্ন খামত গুচি গৈছে। আৰু অৰ্থনৈতিক অৱস্থাটো এনেকুৱা এটা
পৰিৱেশ গৈছে, যি পৰিৱেশত এতিয়া অসমৰ জনসাধাৰণ বাচি থাকিবলৈ এতিয়া আমি টান পাই আছোঁ। কাৰণ প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ দায়িত্ব এৰি দিলে তেতিয়া 10,000 কোটি টকা আমি দেখিছোঁ বিজেপি চৰকাৰৰ হাতত গঠাই দিছিলে ঋণ, আৰু 10,000ৰ পৰা এতিয়া প্ৰায় 1.5 লাখ কোটি টকা এই বিজেপি চৰকাৰখনে ঋণ লৈ মানে অসমখন চলাব লগা হৈছে। অহাকালিও প্ৰায় 250 crore ঋণ ল'বলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এনেকুৱা সিদ্ধান্তত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি বিৰোধ কৰিছোঁ আৰু আমি গৰিহণাও জনাইছোঁ। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত আমি দেখিছোঁ কেৱল জেহাদ লাভ জেহাদ কৈছে, মৎস্য জেহাদ কৈছে, মিয়া জেহাদ কৈছে, বিভিন্ন কিবা ইউষ্টমত কিবা জেহাদ বুলি কৈছে, ফ্লাড জেহাদ কৈছে, বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে। এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে। কাৰণ অৰ্থনৈতিক জেহাদ এইটো কাৰণে চলাইছে যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে, আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশলংঘী পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাধৱৰ জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে, আৰু শ্ৰীলংকাত যি ধৰণৰ জনসাধাৰণ ওলাই পেলাই শ্ৰীলংকাৰ অৱস্থা বেয়া কৰিছিলে একমাত্ৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে, আজি এই শ্ৰীলংকাৰ নিচিনা অৰ্থনৈতিক অৱস্থাটো আমাৰ অসমত পাইছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থ কথাখিনি ৰাখিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে কেৱল হিন্দু আৰু মুছলমান, মিয়া হিন্দু মুছলমান, উজনি অসম, নামনি অসম, মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে। আৰু 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ বাখল থাকে, মুখ্যমন্ত্ৰীৰ দায়িত্বটো কেনেকৈ আগৰ নিচিনা থাকে, সেইকাৰণেই বিভিন্ন ধৰণৰ ইছ্যু লগাই এই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাখিনি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যিটো আপোনাৰ ৰাজকোষৰ যিটো ভঁৰালৰ যিটো ধন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত ৰাখি আৰু কেৱল জুলুংগাটো আপোনাৰ ৰাইজৰ হাতত দিছে, আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিটো অৰ্থনৈতিক অৱস্থা আজি অতিকৈ সুকীয়া, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি পৰিৱেশ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজকীয় জীৱন যাপন কৰিবৰ কাৰণে কেৱল জনসাধাৰণৰ কথা একো ভাবা নাই। জনসাধাৰণ লাগিলে মিত্ৰ কোনো আপত্তি নাই, কিন্তু কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে ৰাজকীয় জীৱন ঠিক ৰাখিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সা সম্পত্তি যাতে বাখল থাকে, পত্নীৰ সা সম্পত্তি যাতে বৃদ্ধি হয়, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ ওপৰত এটা মাধৱৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰায় এজন ব্যক্তি আজিৰ দিনত যদি কোনো এটা শিশু জন্ম হৈছে, এই শিশুৰ ওপৰত আজি 40,000তকৈ অধিক টকা ঋণৰ বোজা জাপিছে। গতিকে জনসাধাৰণৰ ওপৰত এনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থা ওপৰত যে এৰি দিছে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। অসমত কোনো ধৰণৰ ইছ্যু নাই, কেৱল হিন্দু আৰু মুছলমানৰ ইছ্যু আমি দেখিছোঁ। এই যে বিভিন্ন ক্ষেত্ৰত যে উচ্ছেদ চৰকাৰে কৰি আছে, আচলতে সেইটো মেজৰ ইছ্যু নহয়। বিভিন্ন ধৰণৰ কথা কৈ যে এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে অসমত, এই কথাখিনি একো নহয়। আচলতে কথা হৈছে অসমত মূল্যবৃদ্ধিৰ হৈছে বৃদ্ধি হৈছে, আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসম চৰকাৰে একেবাৰে ব্যৰ্থ হৈছে, অসম আৰক্ষী বিভিন্ন ক্ষেত্ৰত একেবাৰে ব্যৰ্থ হৈছে, অসমৰ বিভিন্ন বিভাগ বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ ৰোষত পৰিছে, দল সংগঠনৰ ৰোষত পৰিছে। আৰু এই বস্তুখিনি ৰাখিবৰ কাৰণে চৰকাৰে এটা চক্ৰান্ত লগাই কেৱল মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ জাপি দি পেলাই 2026 চনত যাতে মুখ্যমন্ত্ৰীৰ চকীখন বাহাল থাকে, সেইটো এটা চক্ৰান্ত চলাইছে। আৰু তাৰ লগতে আমি 30টা দল সংগঠনক কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত গৈ পেলাই কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি যে কৰি আহিছে, আজি যে
মূল্যবৃদ্ধিয়ে যে আকাশ পাইছে মূল্যবৃদ্ধিৰ কাৰণে মানুহে যে এতিয়া জুৰুলা হৈছে মানুহ জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া নিৰ্ভৰ হ'ব গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে কিয় মাত নাপাতে আপোনালোকে কিয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ঠিকা লৈছে নেকি মুখ্যমন্ত্ৰীৰ পৰা কিবা আপোনালোকে কমিশ্যন পায় নেকি যদি কমিশ্যন নাপায় তেনেহ'লে গণতান্ত্ৰিকভাৱে কিয় আন্দোলন নকৰে আজি জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত আজি শৃংখল চলিহা নামৰ ব্যক্তিজন যে আপুনি বিভিন্ন ক্ষেত্ৰত কেৱল মেয়ৰ ওপৰত টাৰ্গেট কৰি কথাখিনি যে কয় যে আপোনাৰ কি এটা সংগঠনৰ নেতৃত্ব হিচাপে আপোনাৰ দায়বদ্ধতা নহয় নেকি যে অসমত যেনেকুৱা মূল্যবৃদ্ধি হ্ৰাস পাইছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যে মানুহ এতিয়া জৰুলা হৈছে এই কথাখিনি মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে এই 30টা দল সংগঠনে 30টা দল সংগঠনক আমি প্ৰশ্ন কৰিছোঁ আপোনালোকৰ যদি আছে জাতীয় স্বাৰ্থৰ কাৰণে অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে ৰাস্তাত ওলাই আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে প্ৰশ্ন কৰক আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰক নহ'লে অৰ্থনৈতিক অৱস্থা এনেকুৱা তলপালে গৈছে শ্ৰীলংকাৰ নিচিনা হ'ব আৰু অসমৰ মানুহখিনি এতিয়া জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত বিবেচনা হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ এটা জনগোষ্ঠীক আপোনালোকে এটা অৰুণোদয় দি পেলাই সৰু সৰু এটা স্কিম দি পেলাই সেই জনগোষ্ঠীৰ সমস্যাখিনি সমাধান নহয় সেই জনগোষ্ঠীৰ সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়া সেই জনগোষ্ঠীৰ NRCৰ কাম সম্পূৰ্ণ কৰিব ডি বুটাৰৰ কাম সম্পূৰ্ণ কৰিব আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব বানপানীৰ সমস্যা সমাধান কৰিব আৰু আপোনাৰ সেই ভূমিহীন লোকসকলক ভূমি পাট্টা দিব এই যে সামগ্ৰিক যিখিনি জাতীয় সমস্যা এই সমস্যাখিনি সমাধান যদি কৰে অসমখন আগুৱাই যাব অন্যথা এই কথাখিনি যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সম্পূৰ্ণভাৱে এই কামখিনি কৰাত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণৰ আবুল দাবুল কথা কৈ আজি অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰি আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক আপুনি নিৰপেক্ষ হওক আৰু আপুনি সকলো জনসাধাৰণৰ কাৰণে মুখ্যমন্ত্ৰী হয় কেৱল বিয়া এটা জনগোষ্ঠীৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয় মনত ৰাখিব এই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু মুছলমান যথেষ্ট অৱদান আছে আজি আমি এজ এ সংগঠনৰ নেতৃত্ব দিয়াত বা সংগঠনৰ এজন কৰ্মী হিচাপে আজি যে অসমত ইমান ধৰণৰ মূল্যবৃদ্ধি হৈছে এই কথাখিনি যেতিয়া আমি গণতান্ত্ৰিকভাৱে আমি আগবাঢ়ি লৈ যাম তেতিয়া আমি দেখব এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেৰণীয়া পুলিচসকলে আমাক বিভিন্ন ধৰণৰ এই আইনী প্ৰক্ৰিয়া বা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ব্যৰ্থতাখিনি আমি উদঙাই দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখিনি এই যে আপোনাৰ যিখিনি ৰাজকীয় জীৱন যাপন যেতিয়া আমি উদঙাই দিম তেতিয়া ভূমি কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিম বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ব্যৰ্থতা আমি দল সংগঠন যদি আমি কথাখিনি আমি উত্থাপন কৰিম তেতিয়া বিভিন্ন ধৰণৰ ইস্যু লগাই সৰু সুৰা ইস্যু লগাই অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যদি সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যদি এজন ব্যক্তি আছে সেইজন ব্যক্তি হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি নিজে আমি উপলব্ধ কৰিব পাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আপোনাক পুনৰবাৰ সকীয়াই দিছোঁ যে আপুনি ৰাজধৰ্ম পালন কৰক আৰু আপুনি নিৰপেক্ষ ভূমিকা পালন কৰক অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহ লৈ যেতিয়া আমি ৰাজপথত ওলাম এই মূল্যবৃদ্ধিৰ কাৰণে আজি এজন মানুহে 500 টকা দিন হাজিৰা কৰি পায় আৰু 500 টকা দিন হাজিৰা কৰি পিছত সেই মানুহজনৰ ঘৰ নচলে আজি সেই মানুহখিনিৰ ওপৰত আপুনি অৰ্থনৈতিকভাৱে অত্যাচাৰ কৰি আহিছে গতিকে এই যে আপোনাৰ অত্যাচাৰী কৰা এই চৰকাৰখন আৰু আপোনাৰ বৰ্তমান যিটো এই কি বুলি কয় অৰ্থনৈতিক যিটো আপুনি জাহাজ চলাইছে এই অৰ্থনৈতিক জাহাজ আপুনি বন্ধ কৰিব লাগিব আৰু আপুনি বিভিন্ন এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত